নমস্কাৰ, মই দেৱাংগ সৌৰভ গগৈ। কালিৰ পৰা চাগে আপোনালোকে এটা বাতৰি লক্ষ্য কৰিছে যে মেঘালয় চৰকাৰে অৰ্থাৎ তাৰ অট'নমাছ কাউন্সিলে থলুৱা ব্যৱসায়িক সুৰক্ষা দিয়াৰ স্বাৰ্থত ব্লিংকিটৰ দৰে যিবোৰ এপে ডেলিভাৰী দিয়ে, গেলামালৰ বস্তু ডেলিভাৰী দিয়ে বা তেনেকুৱা ডেলিভাৰী দিয়ে, তাৰ ব্যৱসায়ৰ বাবে ট্ৰেড লাইচেঞ্চ দিয়া নাই। কিন্তু সেই আমাৰ মনত প্ৰশ্ন জাগিছে, কিন্তু মেঘালয়ে যিটো কৰিলে আমাৰ অসমে বাৰু পাৰিবনে সেইটো কৰিব? আচলতে পোনপটীয়াকৈ ক'বলৈ গ'লে নোৱাৰে, কাৰণ ভাৰতৰ যি সংবিধান, আমাৰ সংবিধানৰ 19 আৰ্টিকল 19(1)G তাৰ অধীনত দেশৰ যিকোনো নাগৰিকে বা যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানে ভাৰতৰ যিকোনো অঞ্চলত মুক্তভাৱে ব্যৱসায় কৰাৰ অধিকাৰ আছে। কিন্তু এটা এক্সেপশ্যন আছে, বিশেষ সাংবিধানিক সুৰক্ষা কৱচৰ অধীনত থকা অঞ্চলসমূহত নোৱাৰিবও পাৰে, যদিহে তাৰ চৰকাৰে নিবিচাৰে। যিটো মেঘালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল। মেঘালয়ৰ দৰে সমগ্ৰ অসমত আমাৰ হাতত কোনো বিশেষ সাংবিধানিক সুৰক্ষা বা তেনেকুৱা ষষ্ঠ অনুসূচীৰ আচলতে কৱচ নাই। অৱশ্যে অসমৰে কিছুমান অঞ্চল যেনে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, BTAD অঞ্চল এইবোৰ সম্ভৱ, কাৰণ কিন্তু বাকী অসমৰ যিবোৰ অঞ্চল তাত মুক্ত অৰ্থনীতিৰ বাবে আমাৰ সৰু সুৰা খুচুৰা ব্যৱসায়ী বা স্থানীয় ফাৰ্মাচী, সৰু সুৰা থলুৱা ব্যৱসায়ী এতিয়াও যথেষ্ট ক্ষতি হৈ আছে আৰু ৰক্ষা নোহোৱা হৈছে। ভৱিষ্যতে হয়তো এই সম্পূৰ্ণ থলুৱা ব্যৱসায়ীসকলেই ধ্বংসৰ মুখত পৰিব, কিন্তু আমি ৰক্ষা কৰিব নোৱাৰিম, কাৰণ আমাৰ সেই ৰক্ষা কৱচ নাই। এইখিনিতে আমি বুজাটো দৰকাৰ যে অসমত থলুৱা ব্যৱসায়িক সুৰক্ষা দিয়াটো এতিয়া এক সময়ৰ আহ্বান হৈ পৰিছে। নহ'লে আমাৰ সৰু সৰু দোকান পোহাৰ, ফাৰ্মাচী সকলো বৃহৎ বণিক গোষ্ঠীৰ প্ৰভাৱত লোকচানৰ সন্মুখীন হৈ বন্ধ হৈ পৰিব একেবাৰে। এইবোৰ বন্ধ হৈ পৰা মানে বৃহৎ নিবনুৱা সমস্যাৰ সৃষ্টি কৰা আৰু এটা বৃহৎ অংকৰ ধন অসমৰ পৰা বহিৰাজ্যলৈ ওলাই যোৱা। আৰু এটা কথা, আমি অসমীয়াই ইমান দিনে যি কথা কৈ আহিছোঁ যে অসমৰ বাবে যি ৰাজনৈতিক সুৰক্ষা কৱচৰ দাবী কৰি আহিছোঁ, এয়া যদি কোনোবা দিনা সম্ভৱ হয়, আমাৰ এই দাবীৰ ফলত যি অৰ্থনৈতিক সুৰক্ষা আমি পাম, তাৰ জৰিয়তে কেৱল আহোম, চুতীয়া, কোচ, বড়ো, কাৰ্বি অথবা আমাৰ যিমান মিচিং আদি কৰি যিমান ভূমিপুত্ৰ জনজাতি বা জনগোষ্ঠীসমূহৰ ব্যৱসায়ীসকলেই লাভ হ'ব, তেওঁলোকৰে লাভ হ'ব, তেনেকুৱা নহয়। বৰঞ্চ অসমৰ মাটিত থাকি ব্যৱসায় বাণিজ্য কৰি থকা, অসমৰ অৰ্থনীতি গঢ়া সকলো জাতি জনগোষ্ঠীৰ ব্যৱসায়ী এই সুৰক্ষা লাভ কৰিব। যেনেদৰে কালি বাতৰিটোৰ কথাই কওঁ, ব্লিংকিটে যেতিয়া শ্বিলঙৰ খাচী, গাৰো বা জয়ন্তীয়া খুচুৰা বিক্ৰেতাসকলৰে ক্ষতি নকৰিলেহেঁতেন, তেওঁলোকে বিহাৰী, বঙালী, মাৰোৱাৰী ব্যৱসায়ীকেইজনৰো ক্ষতি কৰিলেহেঁতেন। সেয়েহে আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমবাসীয়ে অসমৰ ৰাজনৈতিক ৰক্ষা কৱচৰ বিষয়টো সজোৰে উত্থাপন কৰা উচিত, যাতে আমি অৰ্থনৈতিকভাৱেও সুৰক্ষিত হ'ব পাৰোঁ। এতিয়া আহোঁ আমাৰ আজিৰ প্ৰেক্ষাপটত আমাৰ অসম চৰকাৰে কি কৰিব পাৰিব, যিহেতু আমাৰ আজিৰ সেই বিশেষ ৰক্ষা কৱচ নাই। তেনে বিশেষ ক্ষমতা বা সুৰক্ষা কৱচ নথকালৈকে বৰ্তমানৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাত কেনেদৰে থলুৱা বজাৰখনক ৰক্ষা কৰিব, তাৰ বাবে এটা উপায় আছে। সেইটো হৈছে লেবাৰ ল' মানে আমাৰ শ্ৰম আইনখনত অধীনত চৰকাৰে এই কৰ্পৰেট এপবোৰক নিষিদ্ধ নকৰিলেও এইবোৰত কাম কৰা গিগ ৱৰ্কাৰ বা আমাৰ যিবোৰ গিগ ৱৰ্কাৰ বুলি কোৱা হয়, ডেলিভাৰী বয়সকলৰ বাবে কঠোৰ যিবোৰ সামাজিক ছ'চিয়েল ছিকিউৰিটি, ন্যূনতম মজুৰি ব্যৱস্থা কৰিব পাৰে, কামৰ এক সময়সীমা বান্ধি দিব পাৰে। তেতিয়া শ্ৰম আইনৰ জৰিয়তে এই ডাঙৰ কোম্পানীবোৰৰ অপাৰেশ্যনেল খৰচাটো বাঢ়ি যাব, যাৰ বাবদ আমাৰ সৰু স্থানীয় যিবোৰ ব্যৱসায়ী আছে তেওঁলোকে এখন সমান সুযোগ পাব, অৰ্থাৎ মেনেজমেণ্টৰ ভাষাত যিটো কোৱা হয় লেভেল প্লেইং ফিল্ড, সেইটো পাব। আৰু সুদীৰ্ঘদিনৰ ব্যৱসায়িক পৰম্পৰাটো বচাই ৰাখিবলৈ চৰকাৰে এনেকুৱা এক কঠোৰ নীতি প্ৰয়োগ কৰাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু একে সময়তে আমি ৰাজনৈতিক সুৰক্ষাৰ বাবে, অৰ্থনৈতিক সুৰক্ষাৰ বাবে আমাৰ বিশেষ এই দাবী, যি অসমৰ সুৰক্ষাৰ বাবে আমি দাবী কৰি অহা উচিত। ধন্যবাদ। জয় অসম।